গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা? জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। প্ৰাপ্তিৰ পিছত তত্ত্বজ্ঞানৰূপী শস্ত্ৰৰ দ্বাৰা এই অজ্ঞানৰূপী শত্ৰুক কাটি পেলাই শেষ কৰি 15 অধ্যায়ৰ 4 শ্লোকত কৈছে যে তাৰ পাছত পৰমেশ্বৰৰ অৰ্থাৎ সেই পৰমাক্ষৰ ব্ৰহ্মৰ পৰমপদৰ বিচাৰ কৰিব লাগে, য'ত যোৱাৰ পিছত প্ৰাণী কেতিয়াও এই সংসাৰলৈ ঘূৰি নাহে। আকৌ গীতা জ্ঞানদাতাই কয় যে ময়ো আৰু যিজনে গোটেই ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছিলে আৰু যিজন কুলৰ সৃজনহাৰ হয়, আৰু তাতেই লিখা আছে যে গীতা জ্ঞানদাতাই কয় ময়ো তেওঁৰ শৰণতে আছোঁ। এনেকুৱা নিশ্চয় কৰি কেৱল তেওঁৰেই ভক্তি কৰিব লাগে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16-17 তিনি প্ৰভুৰ কথা কৈছে, তিনি পুৰুষৰ কথা কৈছে, তিনি ব্ৰহ্মৰ কথা কৈছে। এজনক ক্ষৰ পুৰুষ বুলি কোৱা, ক্ষৰ পুৰুষেই কোৱা বা ক্ষৰ ব্ৰহ্ম বুলি কোৱা, ক্ষৰ ব্ৰহ্ম ক্ষৰ, আৰু অক্ষৰ পুৰুষ বুলি কোৱা বা অক্ষৰ ব্ৰহ্ম কোৱা, আৰু তৃতীয় পৰম অক্ষৰ ব্ৰহ্ম উত্তম পুৰুষটো। এতিয়া ইয়াত কৈ আছে যে সেই অবিনাশী পৰমাত্মা কোন হয়, যিজনে এই পাপৰ নাশ কৰে, সেই ভগৱান কোন হয়। এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰতো বহু তলত স্থিতি থাকি যায়। कबीर साहब कहते हैं 3 लोक का राज है ब्रह्मा विष्णु महेश, ऊंचा धाम कबीर का वाणी विरह विदेश। এতিয়া গীতা পুথি আপোনালোকক দেখুৱাই আছো, শ্ৰীমদ ভাগৱত গীতা। চাব, শ্ৰীমদ ভাগৱত গীতা। এয়া গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, জয়দয়াল গোৱন্দিকা ইয়াৰ অনুবাদক। ইয়াৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 আৰু 16-17 আপোনালোকক পঢ়ি শুনাম। বহু সৎসংগ হৈ গ'ল গীতা পঢ়ি থকা। এতিয়া চাব, অধ্যায় এয়া পঞ্চদশ অধ্যায়, 15 অধ্যায়। ইয়াত কোৱা হৈছে যে 15 অধ্যায়ৰ প্ৰথম মন্ত্ৰ, ঊৰ্ধ্ব মূলম অধ শাখম পৰাহু অৱম ছন্দাসি য়স্য প্ৰণানে য় তম বেদ স বেদবিৎ। ইয়াক আকৌ পঢ়িম মনোযোগেৰে। ঊৰ্ধ্ব মূলম, ঊৰ্ধ্ব মানে ওপৰৰ ফালৰ, শিপা ফাল, অধ শাখম তলৰ ফালৰ শাখা, অশ্বত্থম প্ৰাহু অভ্যম এয়া এক সংসাৰৰূপী আহঁতৰ গছ বুলি মানা, যি অবিনাশী হয়। আৰু ছন্দাসি য়স্য প্ৰণানি, ছন্দ ছন্দ বেলেগ বেলেগ ছন্দ অৰ্থাৎ ভাগ বিভাগ ইয়াৰ, পাতৰ সৈতে পাত আদি, য়হ তম বেদ যি এওঁক এই অজ্ঞান অন্ধকাৰত লুকাই থকা সেই পৰমাত্মা সংসাৰৰূপী বৃক্ষৰ পৰমাত্মাৰ বিষয়ে জানে, স বেদবিৎ এই সংসাৰৰূপী বৃক্ষক যিয়ে নাজানে, তেওঁ অজ্ঞান অন্ধকাৰত লুকাই আছে, সেই জ্ঞানক যিয়ে কৈ দিয়ে, সহ বেদবিৎ, বেদবিৎ মানে বেদৰ তাৎপৰ্যক জনা অৰ্থাৎ তত্ত্বদৰ্শী সন্ত। গতিকে তত্ত্বদৰ্শী সন্তৰ পৰিচয় দিয়া আছে ইয়াত। আদি পুৰুষ পৰমেশ্বৰ মূলৰ, অধ শাখম অৰ্থাৎ শিপা, সেই সংসাৰৰূপী বৃক্ষৰ অৰ্থাৎ ওপৰৰ সতলোকত তৃতীয় ধামত, তৃতীয় ধাম যি হয় সেয়াটো শিপা হয়, আৰু তলৰ ফালে শাখা আছে। ঊৰ্ধ্ব মূলম আদি পুৰুষ পৰমেশ্বৰৰ মূলৰূপী মূলজন, আৰু অধ শাখম এওঁলোকে ইয়াক ভুল অনুবাদ কৰিছে। অধ মানে ব্ৰহ্ম ৰোগ মুখ্য শাখা বুলি লিখি দিলে, ভুল। এতিয়া চাব, এয়া শ্লোক নম্বৰ 2, অধ আৰু অধ দুবাৰ আছে, ইয়াৰ অনুবাদ এওঁলোকে আগলৈ কৰিছে। এতিয়া চাব ইয়াত,
অধা মানে তলৰ, অধা মানে তলৰ আৰু অধা মানে তলৰ। এতিয়া চাব কিমান ভাল অনুবাদ হৈ যাব। চাব 15 নং অধ্যায়ৰ প্ৰথম মন্ত্ৰ আমি আকৌ পঢ়িম। ঊৰ্ধ্বমূলম মানে ওপৰৰ ফালে লিখিব লাগিছিলে। ওপৰৰ ফালে আদি পুৰুষ পৰমেশ্বৰ বুলি মানি লোৱা মূলজন। অধা শাখম তলৰ ফালে শাখা থকা। তিনিও গুণৰূপী শাখা এনেকুৱা লিখিব লাগিছিলে। অশ্বত্থম সংসাৰৰূপী আহত গছজোপা অবিনাশী প্ৰাহু মানে কোৱা হয়। চন্দাসী বেদ যাক পাত বুলি কোৱা হৈছে, এয়া চন্দ ইয়াত বেদ বুলি কোৱা হোৱা নাই। অৰ্থাৎ ইয়াৰ বেলেগ বেলেগ ছন্দ, বন্ধ বেলেগ বেলেগ ক্ষেত্ৰ, বিভাগ, পাত আদি যিবোৰ কোৱা হৈছে, অজ্ঞান ৰূপত অন্ধকাৰত লুকাই থকা সেই সংসাৰৰূপী বৃক্ষক যি পুৰুষে শিপাৰ সৈতে তত্ত্বৰে সৈতে জানে, সেহ বেদবিদ, সেহ মানে তেওঁ বেদৰ তাৎপৰ্যক জানোতা হয়। এতিয়া পুণ্যাত্মাসকল, শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কোৱা হৈছে যে, যি গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 সচিদানন্দ ঘনব্ৰহ্মৰ বাণীৰূপী তত্ত্ব জ্ঞানৰ উল্লেখ কৰিছে যে সেই সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত সেই তত্ত্ব জ্ঞানত বহুত বিস্তাৰেৰে সৈতে ধাৰ্মিক অনুষ্ঠান যজ্ঞৰ জ্ঞান দি গৈছে, সেয়া তত্ত্ব জ্ঞান হয়। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্ব জ্ঞানত তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। আৰু ইয়াত কৈছে তত্ত্বদৰ্শী সন্তৰ পৰিচয় যে সেই তত্ত্বদৰ্শী সন্তজন কেনেকুৱা হ'ব। গতিকে সেই ভূমিকা পৰমাত্মাই নিজেই পালন কৰিছিলে। আপ্পে আৰতি আপ্পে সাজে আপ্পে কিংगर আপ্পে বাজে আপ্পে ताल झंझनकारा आप नचे अब देखणारा कह कबीर से आरती गाऊं আপ্পা মধ্যে আপ সমাও। সেই পৰমেশ্বৰে পৰমক্ষৰ ব্ৰহ্ম কবীৰদেৱে কাশীৰ সেই শিপিনীয়ে 600 বছৰ আগতে কৈছিলে, अक्षर पुरुष एक पेड़ है निरंजन वा की डार और तीनों देवा शाखा है ये पात रूप संसारे। পুণ্যাত্মাসকল, পৰমাত্মা একেবাৰে গছ পুতিত হৈছে। 600 বছৰ আগতেই সেই পৰমেশ্বৰে এই জ্ঞান দিছিলে নিজৰ চিম্পল লেংগুৱেজত সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, যি আজি সমূহত গ্ৰন্থই প্ৰমাণিত কৰি আছে। अक्षर पुरुष एक पेड़ है निरंजन वा की डार और तीनों देवा शाखा है ये पात रूप संसार है। চাওক, পৰমাত্মাৰ দ্বাৰা দিয়া হোৱা জ্ঞানক এই দাসৰ দ্বাৰা বিস্তাৰিত কৰা হৈছে। এয়া চাওক, এই সংসাৰৰূপী ওলোটাকৈ ওলমি থকা এজোপা গছ। এতিয়া চাওক, ऊर्ध्व मूलम अध शाखम ওপৰত যি শিপাৰ অংশ আৰু তলফালে 3 গুণৰূপী শাখাৰ অংশ, এয়া ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ হয়। আৰু যিজন সন্তই ইয়াৰ আটাইবোৰ বিভাগ পাত সহিতে সমূহ ছন্দৰ বিষয়ে ক'ব পাৰিব, শিপা কোনজন পৰমাত্মা, কাগজ কোনজন পৰমাত্মা, আৰু থাল ঠেঙুলি কোন, আৰু এই শাখা কোন, পাত কি, বেদবিদ তেওঁ তত্ত্বদৰ্শী সন্ত। গতিকে এই ভূমিকাও পৰমাত্মাই নিজে আহিয়ে কৰিছিলে। আৰু কৈছিলে অক্ষৰ পুৰুষ এজোপা গছ, যি মাটিৰ ওপৰৰ পৰা দেখা পোৱা যায়, তাক গছ বুলি কোৱা হয়। এই অক্ষৰ পুৰুষ এজোপা গছ আৰু নিৰঞ্জন জ্যোতি নিৰঞ্জন কাল ব্ৰহ্ম অক্ষৰ পুৰুষ ইয়াৰ ডাল। और तीनों देवा शाखा है भाई पात रूप संसार। এতিয়া শিপা কোন? কাৰণ তেওঁ নিজেই আছিলে। সেয়েহে এই দাসে ক'ব সেই মূল কোন? আদি পুৰুষ পৰমেশ্বৰ পৰমক্ষৰ ব্ৰহ্ম কবীৰদেৱ। এই পৰমক্ষৰ ব্ৰহ্ম পূৰ্ণ ব্ৰহ্ম কবীৰদেৱ, কবীৰ পৰমেশ্বৰ, পৰমক্ষৰ ব্ৰহ্ম এওঁ শিপা সম্পূৰ্ণ সংসাৰৰূপী বৃক্ষৰ, এই গছে য'ৰ পৰা আহাৰ পায়। আৰু গা গছ যি আছে এয়া অক্ষৰ পুৰুষ, ইয়াক পৰব্ৰহ্ম বুলিও কোৱা হয়। আৰু এই ডাল ক্ষৰ পুৰুষ।
এই অক্ষৰ পুৰুষটো এজোপা গছ, অৰ্থাৎ মাটিৰ ওপৰ ভাগত যি অংশ দেখা যায় ইয়াক বৃক্ষ বুলি কোৱা হয়, গছ। গতিকে গা গছক জানিবা অক্ষৰ পুৰুষ বুলি। আৰু নিৰঞ্জন এই কাল ক্ষৰ পুৰুষ, ইয়াক ব্ৰহ্ম বুলিও কোৱা হয়, ক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয়, কালৰূপী ব্ৰহ্ম বুলিও কোৱা হয়। ইয়াৰ শাখা হয়। আৰু এই তিনিওজন দেৱতা, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱ, ये तीनों देवा शाखा हैं और पात रूप संसार है। এতিয়া पुण्यात्माসকल, परमात्मा ने बताया कि अक्षर पुरुष एक पेड़, खुद ही बताया है अक्षर पुरुष एक पेड़ है, निर्धनवा की डार, और तीनों देवा शाखा हैं, ये पात रूप संसार। এতিয়া এই তিনিজন ভগৱান, ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু ক্ষৰ ব্ৰহ্ম কোৱা অথবা ক্ষৰ পুৰুষ কোৱা, আৰু অক্ষৰ ব্ৰহ্ম কোৱা বা অক্ষৰ পুৰুষ কোৱা, পৰমক্ষৰ ব্ৰহ্ম বুলি কোৱা বা পৰমক্ষৰ পুৰুষ বুলি কোৱা। পুৰুষ মানে পৰমাত্মা। এতিয়া শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15, শ্লোক নম্বৰ 16 আৰু 17 এই তিনিওজনৰ কনচেপ্ট ক্লিয়াৰ কৰিব। কনচেপ্টক চাওক। এয়া শ্ৰীমদ ভাগৱত গীতা আৰু এয়া 15 নম্বৰ অধ্যায় আমি পঢ়ি আছো। আমি প্ৰথম মন্ত্ৰ এতিয়া আপোনালোকক স্পষ্ট কৰাই আছো, আপোনালোকক বুজাই আছো। ऊर्ध्व मूलम अधः साकम अश्वत्थम प्राहु अवे। ऊर्ध्व मूलम अधः साखम अश्वत्थम प्राहु अवे, छंदासी यस्य प्रणानी ये तम वेद से वेदवित। এয়া আমি ক্লিয়াৰ কৰি লৈছো যে ওপৰৰ আদি পুৰুষ পৰমেশ্বৰ ৰূপী মূল, অৰ্থাৎ ওপৰৰ অংশটো শিপা, সেই সংসাৰৰূপী বৃক্ষৰ, সেই পৰমাত্মাক শিপা বুলি ভাবা, মূল বুলি ভাবা। আৰু অৰ্ধ শাখাম তলৰ পিনে শাখাৰ অংশ, ইয়াক সংসাৰৰূপী আহত গছক অবিনাশী বুলি কোৱা হয়, বেদ যাৰ পাত কোৱা হৈছে। আৰু সেই সংসাৰৰূপী বৃক্ষক যিজন পুৰুষে মূল সহিত তত্ত্বক জানে, তেওঁ বেদৰ তাৎপৰ্য জানোতা। এতিয়া দ্বিতীয়টোত কিমান ভালকৈ বুজাইছে। अधः च ऊर्ध्वम प्रसरता तस्य शाखा गुण प्रवर्धा, विषय प्रवाला अधः च मूलानि अनुसंततानि कर्मानुबंधिनी मुनिश्लोके। সেই সংসাৰৰূপী বৃক্ষৰ তিনি গুণ ৰূপ, পানীৰে ভৰি থকা শাখা, পানী পাই বাঢ়ি যোৱা নহয়, এয়া তিনি গুণৰূপী শাখা মাথো ইমানেই যথেষ্ট। এওঁলোকে নিজ বিচাৰ বৰ্ণিত কৰিছে দেৱতাসকল। বিষয় শ্ৰেৱালা, বিষয় বিকাৰৰ শাখা, তিনি গুণৰূপী শাখা, তলত আৰু ওপৰত, সৰ্বত্ৰ নহয়। ওপৰত স্বৰ্গলোকত, পৃথিৱী লোকত জ্ঞান দিয়া হৈছে, তলত পাতাল লোকত, এই তিনিওটা লোকত বিয়পি আছে। আৰু মনুষ্য লোকত কৰ্মৰ বন্ধনত বন্ধাৰ এয়া মুখ্য কাৰণ, শিপা, মূল, তিনিওটা গুণ, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱ, আমাক ইয়াত কৰ্ম অনুসৰি বান্ধি থোৱাৰ মুখ্য কাৰণ। মূলানি, ইয়াত সেই বৃক্ষৰ শিপা নাই, ই মুখ্য বাসনাৰূপী শিপা, এয়া মূল হয়, ইয়াত আমাক বান্ধি থোৱাৰ মুখ্য কাৰণ, ৰখাই থোৱাৰ। আৰু তলত আৰু ওপৰত, সকলো লোকতে নহয়, কেৱল তলত আৰু ওপৰত, তলত পাতাল লোকত, ওপৰত স্বৰ্গ লোকত এওঁলোকৰ সত্তা আছে। এতিয়া ইয়াত এই প্ৰসংগ ক্লিয়াৰ কৰিব লাগিব। এক, যে ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱ হয়। এতিয়া এই প্ৰসংগ ক্লিয়াৰ কৰাটো জৰুৰী, এই প্ৰমাণ দেখুৱাটো আৱশ্যক হৈ পৰিছে, লালটেন দেখাব লাগিব। নহ'লে ইয়াক বুজি নাপাব যে ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱদেৱ হয়। আৰু গীতাত ইয়াৰেই সংকেত আছে। এয়া চাওক শ্ৰীমদ দেৱী ভাগৱত, হিন্দী টিকা সহিত ভাগ 1। আৰু ই ক'ৰ পৰা প্ৰকাশিত হৈছে? अथ देवी भागवतम सवस्तिकम से मातम, खेमराज श्रीकृष्ण दास प्रकाशन, बम्बे। ইয়াৰ তৃতীয় স্কন্ধত अथ श्रीमद देवी भागवते भाषा टीका युक्ते तृतीय स्कंध प्रारंभते। আৰু ইয়াৰ এয়া 11 নম্বৰ পৃষ্ঠা, তৃতীয় স্কন্ধত 11 পৃষ্ঠা, তৃতীয় স্কন্ধত, পঞ্চম অধ্যায়, তৃতীয় স্কন্ধ, ভাষা টিকা।
আমি ইয়াত এতিয়া অষ্টম শ্লোকটো পঢ়োঁ। সপ্তম ইয়াতে সমাপ্ত হৈছে। ভগৱান শংকৰে নিজৰ মাতৃ দুৰ্গাক কৈ আছে, হে মাতা, যদি আমাৰ ওপৰত আপুনি সদায় দয়াযুক্ত হৈ থাকে, তেন্তে আমাক তমগুণত কি প্ৰকাৰে প্ৰধান কৰিছে আৰু ব্ৰহ্মাক ৰজগুণ আৰু হৰিক শতগুণ যুক্ত কিয় কৰিছে? যুক্ত কিয় কৰিছে? এতিয়া ইয়াক চাব, ইয়াৰ সংস্কৃত আৰু পঢ়ো। এতিয়া এই সপ্তমটো ইয়াত সমাপ্ত হৈছে, অষ্টম আৰম্ভ হৈছে। यदि दया धर्मना न सदाम्बिके कथम अहम विहिता च। शंकर भगवान कह रहे हैं যে যদি আপুনি দয়ালু হয়, দয়াৱান হয়, তেন্তে মোক কি প্ৰকাৰে কথম অহম বিহিত যে কি প্ৰকাৰে মোক বনাইছে, তমগুণে মোক তমগুণত কিয় প্ৰদান কৰিছে, কিয় উৎপন্ন কৰিছে? আৰু কমলেছে কমলৰ পৰা উৎপন্ন হওঁতা ব্ৰহ্মাক ৰজগুণ সম্ভৱ, ৰজগুণত কিয় উৎপন্ন কৰিছে? और सुविता किमो सतो गुण हरि। বিষ্ণুক আপুনি কিয় শতগুণ প্ৰদান কৰিছে, কিয় উৎপন্ন কৰিছে? ইতি সিদ্ধান ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱদেৱ। এতিয়া পঢ়ক এই পবিত্ৰ শাস্ত্ৰ শ্ৰীমদ ভাগৱত গীতাক, একেবাৰে হৃদয়ত প্ৰৱেশ কৰিব আপোনালোকৰ এই সত্য জ্ঞান। এতিয়া চাওক, সেই শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ আমি দ্বিতীয়টো পঢ়িম। 15 নম্বৰ অধ্যায়ৰ এয়া দ্বিতীয়টো। ইয়াতো আহিয়ে গ'ল বেদ, যে ইয়াক জানে তেওঁ তত্ত্বদৰ্শী সন্ত। দ্বিতীয়টোত কোৱা হৈছে যে সেই সংসাৰৰূপী বৃক্ষৰ তিনিওটা গুণৰূপ, ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱ, ই পানীৰে ডাঙৰ হোৱা নাই, ই গুণৰ পৰা গুণৰূপী বিষয় প্ৰবালা শাখা। ইয়াকো লগতে পঢ়ি লোৱা, বিষয় প্ৰবালা শাখা, এয়া বিষয় বাসনাৰ শাখা হয়। মাথো ইমানেই যথেষ্ট। এওঁলোকে ইয়াত আকৌ বেলেগ কিবা বনাই দিছে। এয়া ওপৰত আৰু তলত সিঁচৰিত হৈ আছে। মনুষ্য লোকত কৰ্ম অনুসৰি বন্ধনত বন্ধাৰো এয়া মুখ্য কাৰণ। মূলানি মূল হয়, শিপা হয়, মুখ্য কাৰণ হয় আৰু ওপৰ তলত ব্যক্ত হয়। এতিয়া তৃতীয়টোত কোৱা হৈছে এই সংসাৰৰূপী বৃক্ষ স্বৰূপ যেনেকৈ কোৱা হৈছে, তথা এনেকৈ ইয়াত বিচাৰ কালত পোৱা নাযায়। কাৰণ নাতো ইয়াৰ আদি আছে আৰু না ইয়াৰ অন্ত আছে, আৰু না ইয়াৰ ভালদৰে স্থিতি আছে। সেয়েহে এই সুবিৰুৰ মূলন, অৰ্থাৎ শিপা যি আছে, মূল যি আছে, ওপৰৰ সেই সতলোকটো অবিনাশী, পৰমাত্মা যিজন তাত থাকে, সেই শিপাটো ইয়াৰ অবিনাশী ভগৱান, দৃঢ় মূলৰূপী, অৰ্থাৎ অবিনাশী পৰমাত্মাৰূপী শিপা এই সংসাৰৰূপী আহত গছক অসংগ শস্ত্ৰেণ চিতোৱা, বৈৰাগ্য ৰূপ শাস্ত্ৰৰ দ্বাৰা কাটি নহয়, তত্ত্বজ্ঞানৰূপী শাস্ত্ৰৰ দ্বাৰা কাটি। এতিয়া আকৌ চাওক, গীতাৰ জ্ঞানদাতাই কৈছে যে এই সংসাৰ বৃক্ষৰ অৰ্থাৎ সৃষ্টি ৰচনাৰ বিষয়ে মই পৰিচিত নহওঁ, আৰু ইয়াত বিচাৰ কালত, এনেকুৱা ইয়াত বিচাৰ কালত তোমাৰ আৰু মোৰ গীতাৰ জ্ঞানৰ ডিছকাশ্যনত পোৱা নাযায়, কাৰণ মোৰ ইয়াৰ বিষয়ে ভালদৰে কোনো স্থিতিৰ জ্ঞান নাই। আৰু ইয়াৰ সেই তত্ত্ব গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34ত যি তত্ত্বদৰ্শী সন্তৰ ফালে সংকেত দিয়া হৈছে, যি তেওঁৰ বাবে কোৱা হৈছে, তেওঁৰ পৰা তত্ত্বজ্ঞান জানি লৈ তাৰ পাছত তত্ত্বজ্ঞানৰূপী শাস্ত্ৰৰ দ্বাৰা ইয়াক কাটি 15 নম্বৰ অধ্যায়ৰ 4 শ্লোক, এয়া 15 নম্বৰ অধ্যায়ৰ এয়া 4 শ্লোক। ইয়াৰ পাছত সেই পৰম পদৰূপ পৰমেশ্বৰক ভালদৰে বিচাৰিব লাগে। য'ত যোৱা পুৰুষ আকৌ উভতি সংসাৰলৈ নাহে, অৰ্থাৎ তেওঁৰ কেতিয়াও জন্ম মৃত্যু নহয়। আৰু যিজন পৰমেশ্বৰৰ পৰা, অৰ্থাৎ গীতাৰ জ্ঞানদাতাৰ পৰা ভিন্ন এই পৰমেশ্বৰ, যাৰ বিষয়ে গীতাৰ জ্ঞানদাতাই কৈ আছে দাবীৰে
যিজন পৰমেশ্বৰে সংসাৰৰূপী পুৰাতন মানে এই আদি সংসাৰৰূপী বৃক্ষৰ পুৰণি প্ৰথমটো এই সমগ্ৰ সংসাৰৰূপী বৃক্ষৰ প্ৰবৃত্তি বিস্তাৰক প্ৰাপ্ত কৰিছে, অৰ্থাৎ যিজনে সমগ্ৰ ব্ৰহ্মাণ্ডক ৰচনা কৰিছে সেই আদি পুৰুষ নাৰায়ণৰ মই শৰণাপন্ন। এই প্ৰকাৰে দৃঢ় নিশ্চয় কৰি সেই পৰমেশ্বৰৰ মনন আৰু নিধি ধ্যাসন কৰিব লাগে। এতিয়া পুণ্যাত্মাসকল এই চতুৰ্থ শ্লোকত কমপ্লিট একেবাৰে ক্লিয়াৰ কৰি দিছে যে সেই পৰম পদ পৰমেশ্বৰক বিচাৰিব লাগে, য'ত যোৱাৰ পাছত আকৌ কেতিয়াও জন্ম মৃত্যু নহয়। আৰু যিজন পৰমেশ্বৰৰ পৰা এই পুৰাতন সংসাৰৰূপী বৃক্ষৰ প্ৰবৃত্তি বিস্তাৰ প্ৰাপ্ত হৈছে, অৰ্থাৎ যিজনে ইয়াৰ ৰচনা কৰিছে, আৰু সেইজনৰেই মই শৰণাপন্ন। ময়ো তেওঁৰে শৰণত আছোঁ। এই প্ৰকাৰে দৃঢ় নিশ্চয় কৰি তেওঁৰে পূজা কৰিব লাগে। এতিয়া পুণ্যাত্মাসকল এয়া সেই অমূল্য সৎগ্ৰন্থ যাক আমি নিত্য প্ৰতিদিন পঢ়িছিলোঁ, অধ্যায়ো আমি ইয়াৰ মুখস্থ কৰি থৈছিলোঁ, কিন্তু আমি বুজি পোৱা নাছিলোঁ। क्योंकि गुरु बिन वेद पढ़े जो प्राणी समझे न सार रहे ज्ञानी, और गुरु बिन काहू न पाया ज्ञान, जो थोथा वो छड़े किसाना। আমি কেৱল ফুচিহে সিঁচি আছিলোঁ। এই ব্ৰহ্মা বিষ্ণু মহেশ আৰু মহৰ্ষিসকলেও এই সকলোৱে ফুচিহে সিঁচি আছিল, এওঁলোকৰো বেদৰ জ্ঞান নাছিল। এতিয়া পুণ্যাত্মাসকল এক শব্দ যি কোৱা হয় ই ইমান তিতা সত্য, যদি ইয়াৰ কনচেপ্ট ক্লিয়াৰ নহয় যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰো বেদৰ জ্ঞান নাছিল, তেনেহ'লে এই কথা সমাজে একেবাৰে বিশ্বাস নকৰিব। আৰু যেতিয়া প্ৰমাণ দেখুওৱা হয় তেতিয়া বুদ্ধিমান সমাজে তৎক্ষণাতে স্বীকাৰ কৰি আজি ইয়াত নিজৰ কল্যাণ কৰাবলৈ আহি আছে। এতিয়া পুণ্যাত্মাসকলে দাসে যি পৰিশ্ৰম কৰিব লগা হৈছে ইয়াৰ ফল মালিকে নিশ্চয় দিব। এই দাসৰ উদ্দেশ্য এয়াই যে সমগ্ৰ বিশ্ব তত্ত্বজ্ঞানৰ সৈতে পৰিচিত হওক, নিজৰ ভগৱানক চিনি পাওক, নিজৰ পিতা মূল মালিকক চিনি পাওক। তেতিয়া তেওঁলোকৰ কোনো দোষী নাথাকিব এই সংসাৰত যদি এই নিয়মত থাকে। परमात्मा कहते हैं जब तक अंसा हमरी आना और काल लगे नी तेरा बाणा। এতিয়া যেনেকৈ কোৱা হয় পাৰচ পাথৰ আৰু লোহা এটা স্থানতে থকা দেখা যায়, আৰু এইবোৰ এটা আনটোৰ সৈতে লাগি নাথাকে। হয়তো এডাল চুলিৰ সমান হ'লেও ডিষ্টেঞ্চ ইহঁতৰ মাজত থাকে, আৰু দূৰৰ পৰা এনেকুৱা লাগে যেন ইহঁত একেবাৰে লাগি আছে। গতিকে লোহা সোণ হ'ব নোৱাৰে সেই পাৰস পাথৰৰ সৈতে, যেতিয়ালৈকে সিহঁত একেবাৰে লগ নালাগে। এতিয়া একেলগতে ৰখা হৈছে, একেবাৰে নিকটত ৰখা হৈছে, চুলিৰ সমান ডিষ্টেঞ্চো যদি সিহঁতৰ মাজত থাকে তেতিয়াও নহ'ব। গতিকে এনেকুৱাই যিজনক ভগতৰ সৈতে দেখা গৈছে, ভক্তিও কৰি আছে, এনেকুৱা দেখা যায় আমি অতি অগ্ৰসৰ ভগত, আৰু তেওঁৰ পৰমাত্মাই তেওঁৰ মাজত পৰিৱৰ্তন আনিব নোৱাৰে যেতিয়ালৈকে তেওঁক হৃদয়েৰে পৰমাত্মাই লোক দেখুৱাব নিবিচাৰে, অন্তৰৰ পৰা ভক্তি কৰে, মালিকক বিচাৰে, তেতিয়া তেওঁৰ পৰিৱৰ্তন হয়, তেওঁৰ ৰক্ষা হয়। परमेश्वर कहते हैं जब लग हंसा हमरी आना हमारी मर्यादा में रहेगा तो तब लगे नी काल तेरा बाण। তীৰ নালাগে, তুমি তেওঁৰ ওপৰত এটেক কৰিব নোৱাৰা। যেনেকৈ সীতাক কোৱা হৈছিলে এই ৰেখাৰ বাহিৰলৈ নাযাবা, গতিকে ৰাৱণৰ সাহসে নাছিলে তাত প্ৰৱেশ কৰাৰ। সীতাই সেই ৰেখাৰ নিয়ম উলংঘন কৰিছিলে, মৰ্যাদা ভংগ কৰিছিলে তাৰ, সেয়েহে দুৰ্গতি হৈছিল। গতিকে এনেকৈ যেতিয়ালৈকে আমি পৰমেশ্বৰে কোৱা মাৰ্গত চলিম তেতিয়া কোনো সমস্যা নাথাকে, চিৰদিনৰ বাবে সুখী কৰি দিব। এতিয়া প্ৰসংগ চলি আছে যে পৰমাত্মাই কি ক'বলৈ বিচাৰিছে, যে সেই পূৰ্ণ পৰমাত্মা তালৈ যোৱাৰ পাছত আকৌ কেতিয়াও উভতি সংসাৰলৈ নাহে। সেই পৰমাক্ষৰ ব্ৰহ্মৰ সাধনা কৰিলে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কোৱা হৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা, তোমাৰ কেতিয়াও মৃত্যু নহ'ব। নিজৰ বিষয়ে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5, অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12
অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 স্পষ্ট কোৱা হৈছে আৰু গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 স্পষ্টভাৱে কোৱা হৈছে যে মোৰ জন্ম হয়, মোৰ মৃত্যু হয়, মই অবিনাশী নহয়। কোনে? গীতাৰ জ্ঞানদাতাই কৈ আছে। এয়া চাওক, এয়া সেই শ্ৰীমদ ভাগৱত গীতা আৰু অধ্যায় নম্বৰ 4, এয়া সেই শ্ৰীমদ ভাগৱত গীতা আৰু অধ্যায় নম্বৰ 4 আৰু শ্লোক নম্বৰ 5 আপোনালোকক দেখুৱাওঁ আৰু 9, অধ্যায় নম্বৰ 4 আৰু শ্লোক নম্বৰ 5, ইয়াৰ অনুবাদ ইয়াত দিয়া হৈছে। হে পৰন্তপ অৰ্জুন, মোৰ আৰু তোমাৰ বহুবাৰ জনম হ'ল আৰু সেইবোৰ তুমি নাজানা, কিন্তু মই জানো। অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 9, হে অৰ্জুন, মোৰ জন্ম আৰু কৰ্ম দিব্য অৰ্থাৎ নিৰ্মল আৰু অলৌকিক। মোৰ জন্ম আছে অৰ্থাৎ মোৰ জন্ম আৰু কৰ্ম আছে, কিন্তু এয়া দিব্য অলৌকিক। এয়া এতিয়া অধ্যায় নম্বৰ 2 আৰু শ্লোক নম্বৰ 12 কিমান ক্লিয়াৰ কৰি দিয়া আছে। অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12, নহ'লেতো এনেকুৱাই যে কোনো কালত এনেকুৱাই হয় যে মই কোনো কালত নাছিলোঁ, অৰ্থাৎ মোৰ আগতে জন্ম নাছিল, অথবা তুমি নাছিলা, অথবা এই ৰজাসকল নাছিল। আৰু না এনেকুৱাই যে ইয়াৰ আগলৈ আমি সকলো নাথাকোঁ। আৰু ইয়াত 17 শ্লোকত 2য় অধ্যায়ত স্পষ্ট কৰি ৰখা হৈছে। গীতাৰ জ্ঞানদাতাই নিজৰ পৰা বেলেগজনক কৈছে তেওঁ হ'ল অবিনাশী, নাশ ৰহিত তেওঁক জানা, অৰ্থাৎ তুমি আৰু মইতো নাশপান, নাশ ৰহিত তেওঁক জানা, যাৰ পৰা এই সম্পূৰ্ণ জগত দৃশ্যবৰ্গ ব্যাপ্ত আছে, অৰ্থাৎ যাৰ দ্বাৰাই সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচনা হৈছে, সংসাৰৰূপী বৃক্ষৰ প্ৰবৃত্তি যাৰ জৰিয়তে বিস্তাৰ প্ৰাপ্ত হৈছে, আৰু সেই অবিনাশী বিনাশ কৰাত কোনো সমৰ্থ নহয়। অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 কিমান ক্লিয়াৰ কৰি আছে কনচেপ্ট শ্ৰীমদ ভাগৱত গীতাত। এয়া চাওক, অধ্যায় নম্বৰ 10 আৰু শ্লোক নম্বৰ 2, মোৰ উৎপত্তি লীলাৰ পৰা প্ৰকট নহয়। মোৰ উৎপত্তি না দেৱতাসকলে জানে, না মহৰ্ষিজনে জানে, কাৰণ মই সৰ্বপ্ৰকাৰে দেৱতা আৰু মহৰ্ষিসকলৰ আদি কাৰণ, এওঁলোক মোৰ পৰাই উৎপন্ন হৈছে। এতিয়া পুণ্যাত্মাসকল ইয়াৰ দ্বাৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতা নাশবান হয়, তেওঁৰ জন্মও হয়, তেওঁৰ মৃত্যুও হয়, তেওঁ অবিনাশী নহয়। তেনেহ'লে তেওঁৰ উপাসক অবিনাশী কেনেকৈ হ'ব? ব্ৰহ্মৰ সাধক কেনেদৰে অমৰ হ'ব পাৰিব? চিৰদিনৰ বাবে জন্ম মৃত্যুৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰে? এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই 600 বছৰ আগতেই কৈছিল, अक्षर पुरुष एक पेड़ है, निरंजन वा की डार, तीनों देवा शाखा है, ये पात रूप संसार। অক্ষৰ পুৰুষ আৰু ক্ষৰ পুৰুষ, এয়া আপোনালোকক দেখাওঁ। 3জন ভগৱান। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17, এয়া চাওক। এতিয়া 15, এয়া 16 আৰু 17, এয়া চাব। অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 ইয়াত দিয়া আছে। द्वौ इमौ पुरुषौ लोके क्षरे च अक्षरे एवं च क्षरे सर्वभूतानि कटुस्थ अक्षरे उच्यते। द्वौ इमौ पुरुषौ लोके क्षरे च अक्षरः एवं च। सर আমি ইয়াক ক্ষৰ বুলি কৈ দিওঁ আমাৰ লোকেল লেংগুৱেজত। ক্ষৰ ক্ষৰ ক্ষৰ। सर्वाणि भूतानि कटुस्थ अक्षर उच्यते।
दिवौ इमौ पुरुषव लोके क्षर च अक्षर एव च क्षर सर्वाणी भूतानि कटुस्थ अक्षर उचित। इसका अर्थ है এই পৃথিৱী লোকত ক্ষৰ পুৰুষ ইয়ে পুৰুষ দুয়ো মানে দুয়ো ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এওঁলোক দুজন প্ৰভু হয় আৰু এওঁলোকৰ লোকত সকলো জীৱ স্থূল শৰীৰতে নাশবান সকলো প্ৰাণীৰ এওঁলোকৰো আৰু এওঁলোকৰ প্ৰাণীও এওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে আৰু জীৱাত্মা কাৰোৰে নমৰে। ইয়াত চাওক এই সংসাৰ এওঁলোকৰ অনুবাদ এই সংসাৰত নাশবান আৰু অবিনাশী এই দুই প্ৰকাৰৰ পুৰুষ মানে প্ৰভু। আৰু সম্পূৰ্ণ প্ৰাণীৰ শৰীৰ নাশবান জীৱাত্মা অবিনাশী কলৈ যায় ইয়াক অবিনাশী কলৈ যায় জীৱাত্মা আগলৈ চাওক 17 নম্বৰত उत्तम पुरुष तु अन्य তেওঁ শ্ৰেষ্ঠ ভগৱান সঠিক পৰমাক্ষৰ ব্ৰহ্মটো সেই পৰমাক্ষৰ পুৰুষ এই দুইজনৰ পৰা সম্পূৰ্ণ বেলেগ পৰমাত্মা ইতি উদাহৰতে যাক ভগৱান কোৱা হয় পৰমাত্মা বুলি কোৱা হয় এই লোকত্ৰয়ম আবিষয় বিভৰ্তি আবে ঈশ্বৰে এই শিপাৰূপী ভগৱান মূল মালিক যিজনে তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে তেওঁ আবে ঈশ্বৰে অবিনাশী পৰমেশ্বৰ হয়। উত্তম পুৰুষটো অন্য হয় যিয়ে তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে অবিনাশী পৰমেশ্বৰ পৰমাত্মা বুলি কোৱা হয়। এতিয়া পুণ্যাত্মাসকল সেই পৰমাত্মা কোন হয় তেওঁৰ নাম কি এতিয়া ইয়াক বেদে স্পষ্ট কৰিব। এয়া যজুৰ্বেদ চাওক कबीर अंगारी असी बम्भारी असी ऋतधामा सवर ज्योति असी। এয়া মহৰ্ষি দয়ানন্দ সৰস্বতীৰ দ্বাৰা ইয়াৰ অনুবাদ কৰা হৈছে আৰু প্ৰকাশক হ'ল সৰ্বদেশী কাৰ্য প্ৰতিনিধি সভা ৭-২-৫ মহৰ্ষি দয়ানন্দ ভৱন ৰামলীলা মৈদান নতুন দিল্লী। আৰ্য ভাষা ভাষ্য সম্পূৰ্ণ 40 অধ্যায় মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত এয়া অনুবাদ কৰিছে তেখেতে মহৰ্ষি দয়ানন্দ সৰস্বতীয়ে আৰু মুদ্ৰিত হৈছে প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ 1510 পতৌদি হাউচ দৰিয়াগঞ্জ নতুন দিল্লীৰ পৰা। ইয়াৰ ৫ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ অধ্যায়ত ভালদৰে কনচেপ্ট ক্লিয়াৰ কৰা হ'ব বহুত ভালকৈ। এয়া চাওক ৫ম অধ্যায় আৰু যজুৰ্বেদ ভাষা ভাষ্য এয়া ৩২ নম্বৰ শ্লোক। ইয়াত স্পষ্টকৈ লিখা আছে উচি গাছি कबीर अंगारी असी আঘ মানে পাপ আৰি মানে শত্ৰু কবিৰ মানে কবিৰ আমি ইয়াক কবিৰ বুলি কৈ দিওঁ ইয়াত কবিৰ লিখা আছে স্পষ্টকৈ। उसी गसी कबीर अंगारी असी बम्भारी अवेसुर असी दुवसवान सुधन्य असी और ইয়াত বমভাৰী আছে আমি এয়াই ল'ম আৰু ইয়াত লিখা আছে सम्राट असी हवे सुदनम रित धामा असी सवर ज्योति। স্বয়ং প্ৰকাশিত সৰ্বজ্যোতি অৰ্থাৎ স্বয়ং প্ৰকাশিত এওঁৰে অনুবাদ হে জগদীশ্বৰ যি কাৰণে আপুনি উচিত মানে কান্তিমান আচিক মানে হয় উচিত মানেও ক্ৰান্তিমানৰ অৰ্থ হয় তেজময় শৰীৰযুক্ত আৰু আংঘাৰী বেয়া কৰ্ম কৰি ফুৰা জীৱৰ শত্ৰু আংঘ মানে পাপ আৰি মানে শত্ৰু আংঘাৰী মানে আগ মানে পাপ আংঘাৰী মানে চলি ফুৰা জীৱ নহয় পাপৰ শত্ৰু পাপ নাশ কৰোতা আৰু কবিৰ আপুনি কবিৰদেৱ কবিৰ হয় আপুনি কবিৰদেৱ আৰু বমভাৰী বন্ধনৰ শত্ৰু বমভাৰী বন্ধনৰ শত্ৰু
মুক্তিদাতা, কালৰ জেলৰ বন্ধনক কাটি বন্ধনৰ পৰা মুক্ত কৰা। আপুনি মুক্তিদাতা আৰু আপুনি কবিৰ আছি, আপুনি কবি হয়। আপুনি কবিৰদেৱ হয়। যেনেকৈ এই যজুৰ্বেদ, এই যজুৰ্বেদৰ ৩৬ নম্বৰ অধ্যায়ৰ এয়া চাব, ৩৬ নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰ। और इसमें स्पष्ट लिखा है रचम वाचम परपथे मनो यजु परपथे। আৰু স্বামীদেৱে নিজে অনুবাদ কৰিছে ইয়াত চাওক, এই ব্ৰেকেটত এয়া যজু সংস্কৃত হয়, আৰু ইয়াৰ অনুবাদ কৰাৰ সময়তো যজু শব্দকো ডিফাইন কৰিব লাগে অনুবাদকে, যে এই যজু মানে যজুৰ্বেদৰ বিষয়ে তথ্য আছে। যদি ইয়াত যজুৰ অৰ্থ কৰি দিয়া হয় ইয়াত কোনো যজ্ঞ স্তুতি, তেন্তে যজুৰ্বেদক কেনেকৈ জানিবা, কেনেকৈ পাবা, ইয়াৰ তথ্য কেনেকৈ প্ৰাপ্ত হ'ব? গতিকে এই প্ৰকাৰে য'ত কবি লিখা আছে তাতে কবিৰদেৱ, প্ৰসংগবশতঃ তাতে কবিৰদেৱ লিখিব লাগিব, নহ'লে কবিৰৰ অৰ্থ সৰ্বজ্ঞ মেধাৱী নহয়, কাব্যকাৰতো হ'ব পাৰে। এয়া আমি মানি ল'ম। ইয়াৰ অতিৰিক্ত বেদত এয়া তেখেতে অনুবাদ কৰিছে, এয়া ভুল কৰিছে, তাত কবিৰদেৱ হ'ব। এয়া চাওক, এতিয়া এয়া ৫ নম্বৰ অধ্যায়ৰ ৩২ নম্বৰ শ্লোক। কবিৰ ইয়াত স্পষ্ট লিখা আছে, আমি ইয়াক কবিৰ বুলি কওঁ, কবিৰ। এতিয়া ইয়াক কবিৰ অংঘাৰী অতি, অংঘ মানে পাপ, অংঘ মানে পাপ, আৰি মানে শত্ৰু, পাপৰ শত্ৰু। আপুনি আৰু বমভাৰী বন্ধনৰ শত্ৰু, মুক্তিদাতা কালৰ বন্ধনক কাটোতা আপুনি কবিৰ দেৱ হয়। কবিৰ দেৱ হয়, আছি মানে হয়, আৰু কবিৰ মানে কবিৰ দেৱ। ক্ৰান্ত প্ৰজ্ঞ কৰিব। কবিৰ অৰ্থ ইয়াত কাব্যকাৰ, অৰ্থাৎ কবিৰ দেৱেই হয়, কবিৰ দেৱ হয়। আৰু আপোনালোকে এয়া চাব, এওঁৰ দ্বাৰাই, কাৰণ দাসে কৰা হ'লে ক'লে হয় যে ৰামপালে সংস্কৃত নাজানে। এই সংস্কৃত জনাসকলৰ পৰা আমি বিচাৰি ল'ম ভগৱানক। যথাৰ্থ ঋক ধামা, সত্য ধাম যুক্ত হয়। হে ভগৱান ঋত ধামা, ঋত মানে সৎ আৰু ধাম মানে লোক। আমি সৎলোক কওঁ ইয়াক, সৎ ধাম যুক্ত আপুনি। আপুনি সৎলোকত থাকে, সৎলোকবাসী। আৰু স্বজ্যোতি স্বয়ং প্ৰকাশিত হয়, স্বয়ং স্বজ্যোতি। এয়া সবাই কি লিখিছে, অন্তৰীক্ষৰ প্ৰকাশ কৰোতা স্বজ্যোতি। বালকক সুধি চাওঁ, স্বয়ং প্ৰকাশিত, স্বয়ংভূ, স্বয়ং প্ৰকট যাৰ, কাৰোৰে পৰা যাৰ জন্ম নহয়, তেওঁ কিন্তু প্ৰকট হয়, সাকাৰ। এতিয়া পুণ্যাত্মাসকল আৰু প্ৰমাণিত কৰোঁ। এতিয়া এইটোতো এই নাম হৈ গ'ল যে তেওঁ কবিৰ দেৱ হয়, যিয়ে পাপ বিনাশ কৰে। তেওঁ কবিৰ দেৱ হয়, যিজন অবিনাশী আৰু সৎলোকৰ পৰা গতি কৰি আহে, যিয়ে আহি জ্ঞান দিয়ে, যেনেকৈ আপুনি। কাৰণ পুণ্যাত্মাসকল ই এক এনেকুৱা, ই এক চিলেবাছ হয়। এয়া বুজি লওক যে ই এক সম্পূৰ্ণ কোৰ্চ ৰোগ নিৰাময়ৰ। এই সকলো টেবলেট, ঔষধ যাক না বিচৰা স্বত্বেও যিয়ে গম পাই যায় যে তেওঁৰ ভয়ংকৰ বেমাৰ হৈছে, গতিকে ঔষধৰ কোনো টেষ্ট নাথাকে, আৰু ইয়াক সময়মতে খাব লাগে, আৰু ইয়াৰ কোনো ৰুচি নাথাকে। তেওঁ তেতিয়া টাইম টু টাইম ইয়াক খাই লয়, আৰু অৱশ্যই খায়, খেলি মেলি নকৰে, কাৰণ তেওঁ নিজৰ প্ৰাণৰ কথা ভাবে, জীৱনৰ কথা ভাবে। গতিকে পুণ্যাত্মাসকল এনেকৈয়ে। এতিয়া আপোনালোকক কি কোৱা হৈছে যে সেই পাপ নাশ কৰোতা পৰমাত্মা কোন? এয়া চাওক, ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত নম্বৰ আপোনালোকক দেখুৱাও। এয়া হ'ল প্ৰকাশক সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লী। মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত, এয়া অনুবাদ কৰিছে তেখেতে। ইয়াৰ পিছত কম এওঁলোকৰ কিমান ষড়যন্ত্ৰ আছে। মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, ১৫১০ পটাউদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। ফোন নম্বৰ আৰু ফেক্স নম্বৰ এয়া। এতিয়া চাব, ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত নম্বৰ ২০ আৰু মন্ত্ৰ নম্বৰ ১। ইয়াত লিখা আছে যে পৰ কবিৰ দেৱ, পৰ মানে পৰমাত্মা। তেওঁ সৰ্বপ্ৰথমে প্ৰকট
কবিৰ দেৱ, ইয়াত স্পষ্টকৈ লিখা আছে কবিৰ দেৱ। আমি ইয়াক কবিৰ দেৱ বুলি কওঁ বা কবিৰ চাহেব বুলি কওঁ। দেৱ মানে পৰমেশ্বৰ, তেওঁ পৰমাত্মা। কবিৰ অৰ্থ লিখিছে মেধাৱী। ইয়াত স্পষ্ট লিখা আছে তেওঁ কবিৰ দেৱ হয়, তেওঁ কবিৰ চাহেব হয়। ইয়াত লিখিব লাগিছিল তেওঁ কবিৰ পৰমেশ্বৰ হয়, সকলোৰে ৰক্ষক। বিদ্বানৰ তৃপ্তিৰ বাবে তেওঁ জ্ঞান দিয়ে, সহনশীল হয়, সম্পূৰ্ণ দুষ্টক সংগ্ৰামত পৰাজিত কৰোতা, অৰ্থাৎ জ্ঞানৰূপী এই সংগ্ৰামত সকলোকে পৰাস্ত কৰি দিয়ে, হৰুৱাই দিয়ে। আগলৈ চাওক, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86, 26 নম্বৰ মন্ত্ৰত, যজ্ঞ কৰোতা যজমানৰ বাবে। যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান, সাধনা কৰোতা যজমান মানে ভক্তৰ বাবে পৰমাত্মাই সকলো ৰাস্তা সুগম কৰি তেওঁলোকৰ বিঘিনি মৰ্দন কৰে, তেওঁলোকৰ সকলো বিঘিনি বিনাশ কৰি দিয়ে। কৰ্ম প্ৰাৰব্ধত যি পাপ আহে সেয়া বিনাশ কৰি দিয়ে আৰু এওঁলোকক পবিত্ৰ কৰি নিজ ৰূপক, তেওঁ সাকাৰ পৰমাত্মা, নিজ ৰূপক সৰল কৰি অৰ্থাৎ পাতল তেজপুঞ্জক বনাই সেই কান্তিময় পৰমাত্মা। ইয়াত আকৌ লিখিব লাগিছিলে কবিৰ দেৱ, সেই কবিৰ চাহেব, বিদ্যুতৰ সমান ক্ৰিয়া কৰোতা। যেনেকৈ বিদ্যুৎ চমকিত হৈ একেবাৰে তললৈ আহি যায়, এনেকৈ শীঘ্ৰ গতিৰে আহে আৰু বৰণীয় পুৰুষক, শ্ৰেষ্ঠ ব্যক্তি সৎ আত্মাকে প্ৰাপ্ত হয়। 24 আৰু 27 কি কোৱা হৈছে? যিজন পৰমাত্মা দিওলোকৰ তৃতীয় পৃষ্ঠাত বিৰাজমান হৈ আছে, তেওঁ এখন স্থানত থাকে, সেই পৰমাত্মা। আৰু তেওঁ কি কৰে চাওক, ইয়াত 9 নম্বৰ অধ্যায়ৰ 82 নম্বৰ শ্লোকত স্পষ্ট কৰি দিছে, তেওঁ সাকাৰ হয়। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ নম্বৰ 1, যিজন সৰ্ব উৎপাদক প্ৰভু, অৰ্থাৎ গোটেই সৃষ্টি সকলোৰে উৎপত্তি কৰোতা, সংসাৰৰূপী বৃক্ষৰ প্ৰবৃত্তি যাৰ পৰা বিস্তাৰ প্ৰাপ্ত হৈছে, অৰ্থাৎ যিয়ে সকলো সংসাৰ ৰচিত কৰিছে, প্ৰকাশ ৰূপ অৰ্থাৎ তেজময় ৰূপৰ সদ্গুণৰ বৃষ্টি কৰোতা, পাপৰ হৰণ কৰোতা, সেই ৰাজেই ৰজাৰ সমান দৰ্শনীয়। এয়াই লিখা আছে আৰ্য সমাজৰ বিদ্বানে আচাৰ্যই ইয়াক সাকাৰ বুলি প্ৰমাণিত কৰিছে, ৰজাৰ সমান দৰ্শনীয়। আৰু তেওঁ পৃথিৱী আদি লোকান্তৰৰ চাৰিওফালে শব্দায়মান হৈ আছে। তেওঁ বৰণীয় পুৰুষক, যি সেই শ্ৰেষ্ঠ ভগত সদ আত্মাসকলক, যিজন দৃঢ় ভগত হয়, তেওঁক পবিত্ৰ কৰি প্ৰাপ্ত হয়, ইয়াত আহি প্ৰাপ্ত হয়। যি প্ৰকাৰে বিদ্যুৎ আকাশৰ বিজুলী আকৰ্ষণীয় স্থানক আধাৰ বনাই প্ৰাপ্ত কৰে, যেনেকৈ আগৰ দিনত কাঁহৰ কাঁহী আৰু থাল আছিলে, কাঁহৰ থালি আৰু বেলে আছিলে, কাঠ ধাতুৰ, ইয়াৰ ওপৰত বজ্ৰপাত অনুমান হয়। গতিকে বাৰিষা কালত আমাৰ মা, আইতা, খুৰী, পেহীসকলে কৈছিল, বাহিৰৰ পৰা থালিখন উঠাই আনা, নহ'লে ইয়াৰ ওপৰত বজ্ৰ পৰিব। গতিকে বজ্ৰ ইয়াৰ ওপৰত পৰে, তাতে ইয়াৰ এট্ৰেকশ্যন থাকে। এনেকৈয়ে পৰমাত্মায়ো ভাল আত্মাৰ সৈতে লগ কৰে। বৰণীয় পুৰুষক, যিজন দৃঢ় ভক্ত, তেওঁক পবিত্ৰ কৰি প্ৰাপ্ত হয়। বজ্ৰপাতৰ দৰে যেনেকৈ বজ্ৰ আধাৰ বনাই আহে, সেইদৰেই দ্বিতীয়টোত চাওক, হে পৰমাত্মন, উপদেশ কৰাৰ ইচ্ছাৰে আপুনি, অৰ্থাৎ সত্য জ্ঞান দিয়াৰ ইচ্ছাৰে আপুনি মহাপুৰুষক প্ৰাপ্ত হয় আৰু আপুনি অত্যন্ত গতিশীল পদাৰ্থৰ দৰে, অৰ্থাৎ বহুত তীব্ৰগামী হৈ আমাৰ আধ্যাত্মিক যজ্ঞক প্ৰাপ্ত হয়, আমাৰ পাপক। আপুনি কবিৰ দেৱ হয়, হে মুক্তিদাতা, ৰৈ আপুনি কবিৰ দেৱ হয়। শুদ্ধ স্বৰূপ আপোনাৰ, সুন্দৰ ৰূপ আছে, পবিত্ৰ ৰূপ আছে। আমাৰ পাপসমূহ দূৰ কৰি হে অমৰ পৰমাত্মা
আপুনি আমাক সুখ দিয়ে। এতিয়া পুণ্যাত্মাসকল, এতিয়া য'ৰ পৰা এই সৎসংগ আৰম্ভ কৰিছিলোঁ, যে আমি এনেকুৱা লোকত বাস কৰি আছো য'ত ভৰি থোৱাৰ লগে লগে পাপ আৰম্ভ হৈ যায়। আৰু যদি কবিৰ পৰমেশ্বৰৰ সৎ সাধনা আপোনালোকৰ লগত নাই, তেন্তে আপোনালোকে বেদ অনুসৰি ওম নামৰ জপ অথবা ব্ৰহ্মলৈকে সাধনা বা অন্য দেৱৰ সাধনা কৰে, তেনেহ'লে আপোনালোকৰ সেই প্ৰাৰব্ধৰ পাপ নাশ নহয়। আৰু প্ৰতিদিনে কৰি থকা পাপো দুয়োটাই ডিপজিট হৈ থাকে। আৰু কবিৰ পৰমেশ্বৰৰ সৎ সাধনা কৰিলে সেই পৰমাত্মাই আমাৰ ঘোৰ পাপো নাশ কৰি দিয়ে। এয়া আৰু এক উদাহৰণ দিওঁ। পুণ্যাত্মাসকল, ইমান ভাল বতৰ, এই বসন্ত ঋতু, আৰু মিঠা মিঠা মৃদু মৃদু ঠাণ্ডা। 100টা এচি লগালেও ইমান ঠাণ্ডা নহ'ব যি ভগৱানে নেচাৰেলি কৰি ৰাখিছে। আৰু পৰমাত্মাৰ অমৃত ভোজন প্ৰাপ্ত কৰি প্ৰসাদ আৰু তেওঁৰ মৰমৰ আত্মা এতিয়া জ্ঞানেৰে তৃপ্ত হৈ আছে, সেই অমৰ জ্ঞানেৰে, অমৰ বাণীৰে। আৰু আপোনালোকক এটা ড'জ দিয়া হৈ আছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। সত সাহেব, ছাৰ কি নাম হয় আপোনাৰ? মোৰ নাম বাবলু দাস সাহু, গাঁও মঞ্জুৰা, জিলা তহচিল ৰাজনন্দগাঁও, ছত্তীশগড়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? মই তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দান 4/1/2017 লৈছিলোঁ। গঞ্জমন্দিত এখন বিশাল সৎসংগ হৈ আছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দান দীক্ষা লোৱাৰ আগতে মই আগৰ পৰাই কবিৰপন্থী ধৰ্মক মানুহতা আছিলোঁ। মই দামাখেৰাৰ লগত জড়িত আছিলোঁ আৰু তাৰ লগতে পৰমাত্মা কবিৰদেৱৰ 52 জঞ্জিৰা চলিছিলে দামাখেৰাৰ মাধ্যমেৰে। গতিকে মই তাত তান্ত্ৰিক গুৰুও হৈছিলোঁ। আৰু সেই সময়তে মাৰ পূজা ইত্যাদি ইত্যাদি সকলো কৰা কৰিছিলোঁ, যাৰ এয়া পৃষ্ঠা। মই এনেকৈ সেৱা কৰিছিলোঁ। এই সেৱা পৰমাত্মা কবিৰৰ নামত মই কৰা কৰিছিলোঁ। গতিকে এই প্ৰকাৰে আমি আমাৰ কৰ্ম কৰি আহিছিলোঁ, কিন্তু তাৰ পৰা আমি কোনো বেনিফিট পোৱা নাছিলোঁ, ফলাফল পোৱা নাছিলোঁ। মালিকক বিচাৰি ফুৰিছিলোঁ। 5 বছৰ বয়সৰ পৰাই নিজৰ ভগৱানক বিচাৰি আছিলোঁ। আৰু পিছত মই জমছেদপুৰৰ পৰা 2004 চনত উভতি আহিলোঁ। 2004ত উভতি আহিলোঁ। তাৰ পিছত মই জ্ঞান গংগা পঢ়িলোঁ। পঢ়াৰ পিছত মোৰ এনেকুৱা লাগিল যে হয়, ইয়াত ভগৱান আছে। সেই সময়তে পৰমাত্মা তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ কবিৰ ভগৱানৰ ৰূপত আহি এনেকৈ চাই আছে। মই ভাবিলোঁ কোন আহি গ'ল, এয়া কোন আহি গ'ল? তেওঁ ক'লে, মই হয় পুত্ৰ, ভয় খাব নালাগে। মই ক'লোঁ, মালিক, মই পাই গ'লোঁ। মই বিচাৰি আছিলোঁ দাতা আপোনাক 5 বছৰৰ বয়সৰ পৰাই। আজি মই পাই গ'লোঁ। কবিৰ ভগৱান তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত মোৰ সন্মুখত আহি গ'ল। আৰু তাৰপিছত মই 4 মাহ সৎসংগ শুনিলোঁ। শুনাৰ পিছত মই নামদান লোৱাৰ বাবে 4/1/2017ত মহা সৎসংগ হৈছিলে। তাত সৰ্বপ্ৰথমে মই নামদান লৈছিলোঁ। ছাৰ, প্ৰথমতে আপুনি দামাখেৰা পন্থৰ লগত জড়িত আছিল। দামাখেৰা পন্থ বহুত বছৰ আগৰ পৰাই চলি আহিছে আৰু তেওঁলোকো কবিৰপন্থী, আৰু সন্ত ৰামপালদেৱ মহাৰাজো কবিৰপন্থী। মোৰ প্ৰশ্নটো এইটোৱেই যে ইমান পুৰণা পন্থ এৰি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিল? মই দামাখেৰা পন্থক এৰি তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ এইবাবেই আহিলোঁ যে মই তাত দামাখেৰা পন্থৰ পৰা মই কোনো শান্তি পোৱা নাছিলোঁ। চৌকা আৰতিও কৰাইছিলে, কিন্তু কোনো বেনিফিট পোৱা নাছিলোঁ। ওলোটা আমাৰ ওপৰত দুখেই দুখ আহি পৰিছিল। এই সকলো সমস্যাক দেখিও প্লাছ আমাৰ যি প্ৰকৃত ভগৱান আছে,
আজি আমি গম পালোঁ, যি ভগৱানক আমি বিচাৰি আছিলোঁ তেওঁ তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবে সেই ভগৱানক আমি পালোঁ আৰু সেইবাবে আমাৰ জ্ঞান হ'ল, নহয় গুৰুটো এওঁৱেই হয়। এই গুৰুৱে আমাক তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজেহে আমাক কবিৰ ভগৱানৰ দৰ্শন কৰাব আৰু মই তেওঁৰ দৰ্শন কৰিছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবে মই নিজৰ ঘৰ নিৰ্মাণত বহুত বেছি বেনিফিট পালোঁ, লাভ পালোঁ। গুৰুদেৱৰ আশ্ৰমলৈ অহাৰ বাবে আজি মই নিজৰ গৃহ নিৰ্মাণ কৰাব পাৰিছোঁ। তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবে মই নিজৰ শাৰীৰিক লাভ প্ৰাপ্ত কৰিলোঁ। শাৰীৰিক লাভত মোৰ কাণৰ ভিতৰত এটা টিউমাৰ হৈ গৈছিলে, যিটোক দেখুৱাবৰ বাবে মই ডক্তৰৰ ওচৰলৈ যোৱাৰ কথা ভাবিলোঁ। কিন্তু সেই সময়তে মোৰ পৰমাত্মা তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান লোৱাৰ সৌভাগ্য পালোঁ আৰু মই নামদান ল'লোঁ। নামদান লোৱাৰ পাছত মোৰ অন্তৰাত্মাত এনেকুৱা এটা আভাস আহিল যে এওঁ ডাক্তৰৰ ডাক্তৰ হয়, বেদৰ বেদ হয় আৰু ভগৱানৰ ভগৱান হয়। যিহেতু সৰ্ব ডক্তৰৰ ডক্তৰ হয়, গতিকে মই ডক্তৰৰ ওচৰত চিকিৎসা কৰাবলৈ কিয়নো যাওঁ? মোৰ ডক্তৰ তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ মোৰ এই বেমাৰ ভাল কৰি দিব, এনেকৈ ভাবি মই প্रण ল'লোঁ আৰু প্रण লৈ মই মনে মনে বহি থাকিলোঁ। মই কোনো ডক্তৰৰ ওচৰত চেক কৰাবলৈ নগ'লোঁ। আৰু যেতিয়া মই প্रण ল'লোঁ তেতিয়া মোৰ কাণৰ পৰা এডাল ৰছী, জ্বলি যোৱা ৰছীৰ দৰে লাহে লাহে কাণৰ পৰা মোৰ টিউমাৰৰ সেই বেমাৰ ওলাই গ'ল। তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ নাম লোৱাৰ পৰা। তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পাছত চন 2019 দিন 25 সময় 9:30 বজাত মোৰ প্ৰাণঘাতক এটা দুৰ্ঘটনা হ'ল। এই দুৰ্ঘটনা হোৱাৰ এটাই কাৰণ আছিল যে মোৰ ঘৰৰ পৰা 10 খোজ দূৰত ডাঙৰ গাইৰ এটা পোৱালি আৰু এটা গৰু পোৱালি ৰাস্তাত থিয় হৈ গ'ল। মাজত গাইজনী থিয় হৈ আছিল আৰু কাষত গৰু পোৱালিটো আৰু এইফালে কেঁচুৱাটো। যেতিয়া মই আগলৈ গৈ আছিলোঁ তেতিয়া কেঁচুৱাটো এফালে দৌৰিলে আৰু গৰু পোৱালিটো আনফালে। ইয়াৰ বাবে মই ব্ৰেক মাৰিলোঁ নিজৰ গাড়ীত। গাড়ীৰ ব্ৰেক পিছফালৰ পৰা খোল খালে। মই সিহঁতক গাই, গৰুৰ পোৱালিটো আৰু কেঁচুৱাটোক বচোৱাৰ বাবে নিজৰ গাড়ীখন পিছফালে ঘূৰালোঁ। পিছফালে ঘূৰোৱাৰ বাবে মই 2 ফুট নলাত গৈ পৰি গ'লোঁ আৰু মই নলাত পৰি গ'লোঁ। লগতে মোৰ বাইকৰ হেণ্ডেল মোৰ হাতত আছিলে আৰু মই 4 খোজ আগলৈ যোৱাৰ বাবে মোৰ মূৰটো ফাটি গ'ল। এয়া এতিয়াও ফটাই আছে, ফাটি ওলমি গৈছিলে। আৰু ওলমি থকাৰ পিছত তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে মোৰ দুয়োখন কান্ধত ধৰি বাইকৰ সৈতে থিয় কৰাই দিলে আৰু মই চিধাকৈ থিয় হৈ থাকিলোঁ। তেজ মোৰ ওলায়ে আছিলে, একেবাৰে তেজত ৰঙা হৈ গৈছিল। মোৰ শৰীৰৰ পৰা তেজ ওলাই আছিল। তাৰ পিছতো মই থিয় হৈ থাকিলোঁ, কিন্তু আন কোনেও মোক উঠোৱা নাছিলে। ইমানতে মোৰ গাঁৱৰ এজন বয়সস্থ জীৱন চাহাৰে আৰু এজন ল'ৰা, দুয়োজনে মোৰ বাহুত ধৰি আৰু আমাৰ গাঁৱৰ অংগনবাদী কেন্দ্ৰলৈ লৈ গৈ মোক বহুৱাই দিলে। সেই সময়তে হুলস্থুল লাগি গ'ল যে টাটাৰ ববলু দাস মৰিব ওলাইছে এতিয়া। এনেকুৱা হুলস্থুল হ'ল। তেতিয়া মোৰ ডাঙৰ ছোৱালীজনীয়ে মহেশ্বৰী দাসী, যিয়ে নাম লৈছিলে, নাগপুৰত থাকে তাই মোৰ ওচৰলৈ আহিছিল 2019 তাই এজন চুবুৰীয়াক ফোন কৰিলে। ফোন কৰাৰ পিছত সেই চুবুৰীয়াজন আহিলে। যেতিয়াই সি মোক ষ্টেচাৰত বহুৱালে তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে লেপেটা কাঢ়ি বহি আছিলে। তেওঁ মোৰ মূৰটো ভালদৰে ধৰি নিজৰ কোলাত শুৱাই ল'লে আৰু নাটগাঁও হাস্পাতাললৈ লৈ গ'ল। তাত মোৰ ট্ৰিটমেণ্ট নহ'ল।
তাৰ পৰা গধূলি মোক ৰেফাৰ কৰা হ'ল। মোক অকলশৰীয়া কৰি এৰি দিলে। মই তাত অসহায় হৈ পৰি আছিলোঁ, কোনো চিকিৎসা পোৱা নাছিলোঁ। তাৰ পিছত তাৰ পৰা DK হস্পিটেললৈ, এখন ডেণ্টেল হস্পিটেল আছে ৰায়পুৰত, তালৈ আকৌ ৰেফাৰ কৰি দিলে। ডেণ্টেল হস্পিটেলতো মোৰ চিকিৎসা নহ'ল। মোৰ শৰীৰত বহুত আঘাত হৈছিলে, কিন্তু কোনেও মোক এডমিট কৰোৱা নাছিলে, মোৰ চিকিৎসা কৰোৱা নাছিলে। 2 দিনৰ পৰা 3 দিন, 4 দিন, 5 দিন হৈ গ'ল, কোনেও মোৰ চিকিৎসা নকৰালে, এডমিট নকৰালে, সকলোৱে ৰেফাৰেই কৰি থাকিলে। শেষত এইমছলৈ গৈ মোৰ এডমিট হ'ল আৰু 4 দিনলৈকে মই বিচনাত এনেকৈয়ে পৰি থাকিলোঁ। তাতো ট্ৰিটমেণ্ট হোৱা নাছিল। মোৰ পালছ নাই বুলি কৈছিল, মোৰ ট্ৰিটমেণ্ট হ'ব নোৱাৰে বুলি কৈছিল, মোৰ চাৰ্জাৰী হ'ব নোৱাৰে বুলি কৈছিল, মোৰ ব্লাড নাই বুলিও কৈছিল। এনেকুৱা কৰি 4 দিনলৈকে তাতেও এনেকৈয়ে থৈ দিছিলে। তাৰপিছত মোক 30 তাৰিখে মোৰ চাৰ্জাৰী কৰা হ'ল আৰু আজি মই তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই আজি আপোনালোকৰ সন্মুখত কথা কৈ আছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক চাই আছে তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? সকলো শ্ৰদ্ধালুকে এটাই মোৰ বিনম্ৰ প্ৰাৰ্থনা যে সকলোৱে ভগৱানক বিচাৰি ফুৰে যে ভগৱান এজন হয়, ভগৱান এজন হয়। গোটেই পৃথিৱীয়ে কয় ভগৱান এজনেই হয়, ময়ো কওঁ ভগৱান এজনেই হয়, কিন্তু ভগৱান এজন বুলি প্ৰমাণ দিব পৰা কোনো জন্ম হোৱা নাছিলে। কিন্তু আজি বৰ্তমান সময়ৰ তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ এজন এনেকুৱা সন্ত যি সমগ্ৰ বিশ্বতে মানুহক এইটোৱেই বুজাই আছে যে ভগৱান আহিছে ভাই, ভগৱান এজনেই হয় আৰু সেইজন ভগৱান হ'ল পূৰ্ণ পৰমাত্মা কবীৰ চাহেব আৰু সকলোৰে অন্নদাতা হয়, জীৱনদাতা হয়। গতিকে ভাইসকল, আপোনালোক সকলোৱে মিলি আৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক বুজি তেওঁৰ শৰণলৈ আহি নিজৰ ভক্তি কৰক আৰু মুক্তি লাভ কৰক। ছাৰ, আপুনি কৈছে যে কবীৰ চাহেবে ভগৱান হয়, পৰমাত্মা হয়। গতিকে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰক যে ভগৱানৰ উপাধি দিয়া হয়, এইটো শুদ্ধ নে ভুল? ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ এওঁলোকো ভগৱানেই। গতিকে ইয়াত পাৰ্থক্যটো কি? এওঁলোক 3 লোকৰহে ভগৱান আৰু পৰমাত্মা কবীৰ অসংখ্য কোটি ব্ৰহ্মাণ্ডৰ ভগৱান। পাৰ্থক্য ইয়াত এইটোৱেই। আপুনি কেনেকৈ ক'ব পাৰে যে কবীৰ চাহেবেহে অসংখ্য ব্ৰহ্মাণ্ডৰ ভগৱান? আজি মই তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মাৰ্গদৰ্শনত আগবাঢ়ি আৰু তেওঁৱে কোৱা বেদ আৰু শাস্ত্ৰৰ আধাৰত যিধৰণে সমুদ্ৰৰ পৰা সোণ উলিওৱা হয়, মণি উলিওৱা হয়, সেই প্ৰকাৰে 4 বেদ, 18 পুৰাণ, বাইবেল লগতে কোৰাণৰ ভিতৰৰ পৰা খুচৰি জ্ঞানবোৰ উলিয়াই আমাক জীৱাত্মাসকলৰ ওচৰলৈ পঠিয়াই আছে। গতিকে তেওঁৱেই পাৰফেক্ট আৰু শুদ্ধ জ্ঞানদাতা হয় আৰু ইয়াৰ পৰাই সিদ্ধ হয় যে তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে সেই কবীৰ ভগৱানেই এজন ভগৱান। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে বহুতো চেনেলত যি নম্বৰ হালধীয়া শাৰীত আহে সেই নম্বৰত যোগাযোগ কৰিব পাৰে আৰু লগতে যিবোৰ নামদান কেন্দ্ৰ খোলা হৈছে, লগতে মোবাইলতো যোগাযোগ কৰিব পাৰে, তাৰ পৰাও আপুনি নামদান ল'ব পাৰে। এই সুবিধা আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা উপলব্ধ কৰোৱা হৈছে। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।